গিটাৰখন লৈ আহিলোঁ আহি মোৰ এই গানটো খুব ভাল লাগিলে গানে দিয়া নাই মই সুৰ কৰিলোঁ ক্লাছ 8ত যদিও ৰিলিজ কৰিছোঁ মই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ অনামিকা ল'ব চ' তাৰপিছত ৰিলিজৰ পিছত মই তেতিয়া নাজানিছিলোঁ যে বেলেগৰ গান ল'লে কিবা মাননিও দিব লাগে কিবা দিব লাগে চ' হিউদাইলে মোক লগ পাই পেলাই বুক ফেয়াৰ নে ক'ৰবাত লগ পালে পাই পেলাই ক'লে তুমি মোক খবৰ নিদিলা গানটো উলিয়াই দিলা মই বোলো আপুনি কিতাপখনৰ নামে দিছে তোমাৰ গান মই ভাবিলোঁ মোৰ গান চ' সেইকাৰণে মই কৰি পেলালোঁ গানটো তাৰপিছত সেইদিনাখনৰ পৰা মোৰ হিউদাৰ লগত সম্পৰ্কটো বেলেগ হৈ থাকিলে আৰু এটা খুব খুবেই বন্ধুত্বপূৰ্ণ বাপেক পুতেকৰ নিচিনা সম্পৰ্ক হ'ল চ' তাৰপিছত লাহে লাহে মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা গান লিখা আৰম্ভ কৰিলোঁ আৰু অবভিয়াছলি গীতিকাৰবিলাকৰ প্ৰথম গানটো প্ৰেমৰ পৰা আৰম্ভ হয় চ' হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰটো মই প্ৰেমত পৰিছিলোঁ ছোৱালীজনীয়ে তাইৰ পৰা ষ্টাৰ্ট হ'ল চ' তেনেকৈ লিখি এফালৰ পৰা লিখি গ'লোঁ আৰু এটা কথা ক'ম যে কবিতা আৰু গান যদিও একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি নিচিনা কিন্তু দুইটাৰ মাজত বহুত ডিফাৰেঞ্চ আছে সেইকাৰণে বেছিভাগ কবিয়ে গান লিখিবলৈ দিগদাৰ পায় আৰু বেছিভাগ সুৰকাৰে গানটো যদি আগতে লিখি দিয়ে সুৰ কৰিবলৈ অকণ কষ্ট পায় কাৰণ কবিতাত লিমিটেশ্যন নাথাকে কবিতা ইজ এন অপেন প্লেটফৰ্ম যি মন যায় লিখিব পাৰি তাত কোনো সুৰৰ হেৰি নাথাকে লিমিটেশ্যন নাথাকে তাত তালৰ লিমিটেশ্যন নাথাকে ছন্দৰ লিমিটেশ্যন নাথাকে কিন্তু গানটো সেইটো নহয় গান লিখিবলৈ হ'লে প্ৰথম কথা গীতিকাৰজনে তাল সম্পৰ্কে জানিব লাগিব ছেকেণ্ড কথা ছন্দ জানিব লাগিব ছন্দ মিলাব জানিব লাগিব থাৰ্ড কথা মিটাৰটো জানিব লাগিব যদি এটা শব্দ অকণমান দীঘল হৈ যায় গাবলৈ অসুবিধা হয় যদি চুটি হৈ যায় তেতিয়াও গাবলৈ অসুবিধা হয় চ' সেইটো এটা ডাঙৰ প্ৰব্লেম আৰু গীতিকাৰ এতিয়া মোৰ ওচৰলৈ প্ৰায় প্ৰত্যেক দিনা ল'ৰা ছোৱালী আহে গান লিখি লৈ আহে দেখুৱাবৰ কাৰণে ঘৰত আহে ষ্টুডিঅ'ত আহে কিন্তু বেছিভাগৰ সেইটো এটা প্ৰব্লেম থাকে মই সেইকাৰণে নতুন প্ৰজন্মৰ যিসকল আছে ইয়াত লিখিব বিচাৰে গান এই কথাকেইটাত গুৰুত্ব দিয়াটো বিচাৰোঁ সেইকাৰণে কথাটো কৈ দিছোঁ আৰু গীতিকাৰ আমাৰ অসমততো মই দেখি অহাৰ পৰা বা মই জন্মৰ আগৰ পৰা ইমানেই ভাল ভাল গীতিকাৰ আমি পাইছোঁ আমি আমাৰ ইয়াত মই জ্যোতিপ্ৰসাদ আগৰৰ পৰা ধৰিম এইটো বুজাব নোৱাৰা এটা অভিজ্ঞতা আমি পাইছোঁ মই ভাবোঁ যে আমি প্ৰাউড ফিল কৰিব লাগে ইমান ভাল ভাল গীতিকাৰ পাইছোঁ আৰু মই ছন্দৰ কথা ক'লোঁ মোৰ গান প্ৰত্যেকটো গানত মই আটাইতকৈ বেছি গুৰুত্ব দিওঁ প্ৰথমতে তালটো কাৰণ মই নিজে ৰিদম প্লেয়াৰ আছিলোঁ 14 বছৰমান ঘূৰাই ৰিদম বজাইছোঁ তাৰপিছত গান ওলাই আহিছোঁ চ' সেইকাৰণে ছন্দটো মই এতিয়া অকণমান কৈ দিলে মন কৰিব মই প্ৰত্যেকটো শব্দ প্ৰত্যেকটো লাইন যিবিলাক গান মই লিখিছোঁ মই প্ৰায় 3-4 হাজাৰ গান লিখিছোঁ গতিকে চব গানৰ বিষয়ে ক'ব নোৱাৰিম মোৰ ছন্দ থাকে মই একদম লেটেষ্ট গান এটা কথা কওঁ মোৰ চিলা গানটো চিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে চব বস্তু একাউট শেষ হয় কিন্তু যদি একাউটো নহয় পেলাই যদি এটা দীঘল গান হৈ যায় শুনিবলৈ বেয়া হৈ যায় চ' ছন্দটো সেইকাৰণে ইম্পৰ্টেণ্ট আৰু ছন্দলৈ মই আৰু খেলিছোঁ মোৰ এটা গান আছে প্ৰতিটো প্ৰহৰ বুলি যিটো গোটেই গানটো প্ৰত্যেকটো লাইন প্ৰতিটো